নমস্কাৰ সকলোকে ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আজি আমি 1 আৰু 2 মাৰ্চৰ কাৰেণ্ট এফেয়াৰ্ছখিনি এই ভিডিঅ'ত ডিছকাছ কৰিম। মই আশা ৰাখিছো যে আপোনালোকে আমাৰ এই ডেইলি কাৰেণ্ট এফেয়াৰ্ছ সেশনটো নিশ্চয় চাই আছে। এই কাৰেণ্ট এফেয়াৰ্ছ সেশনটোত আমি অকল এক্সাম ওৰিয়েণ্টেডে নহয়, এক্সামৰ উপৰিও আমাৰ ডে টু ডে লাইফত দেশত কি ঘটি আছে, কি নাই ঘটা, এই সকলোবোৰ তথ্য আমি এইটো সেশনত ডিসকাস কৰো। ইয়াৰ লগতে এই সেশনটোৰ পৰা আমাৰ আহিবলগীয়া যিমানবোৰ কম্পিটিটিভ এক্সামিনেশন আছে, এই সকলোবোৰ এক্সামিনেশনত আপোনাৰ নিশ্চয়কৈ বহুত লাভ হ'ব। আমি এইটো সেশন উইদিন 5 মিনিটৰ ভিতৰতে কভাৰ কৰিব ট্ৰাই কৰো, যাতে এই কম সময়ৰ ভিতৰতে আপোনালোকে দিনটোৰ গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছ জানি ল'ব পাৰে। ঠিক আছে, তেন্তে আমি পলম নকৰি আজি প্ৰথম নিউজটোৰ পৰা ষ্টাৰ্ট কৰিছো। আজিৰ প্ৰথম নিউজটো হৈছে ইণ্ডিয়ান নেভি নিউলি ইণ্ডাক্ট 24 MH-60R Seahawk multi-role helicopters and 6 AH-64E attack helicopters. Recently কি কৰিলে ইণ্ডিয়ান নেভিয়ে 24খন MH-60R Seahawk multi-role helicopters, এই MH-60R নামৰ এই মাল্টি-ৰল হেলিকপ্টাৰছ কিখন USA পৰা, ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ পৰা ৰিসেন্টলি ইণ্ডিয়ান নেভিয়ে ক্ৰয় কৰিছে। আৰু এই হেলিকপ্টাৰ কিখন যিকোনো ধৰণৰ কণ্ডিশ্যনত, যিকোনো ধৰণৰ ক্লাইমেটিক কণ্ডিশ্যনত ৰান কৰিব পাৰে, যিকোনো জায়গাত যাব পাৰে। খুবেই কি হয় মাল্টিপাৰপাছফুল এখন হেলিকপ্টাৰ। ঠিক আছে, ইয়াৰ লগতে 6খন AH-64 এটেক হেলিকপ্টাৰছ, অৰ্থাৎ এইকেইখনে কিবা এটেক কৰিব হলে বা বাহিৰা দেশে যদি আমাৰ ভাৰতক যদি এটেক কৰে, তেনেহলে সেই এটেক বাধা দিবলৈ এনেকুৱা এই AH-64 নামৰ হেলিকপ্টাৰ কেইখন ইণ্ডিয়ান নেভিয়ে কি কৰিব, ইউজ কৰিব। ঠিক আছে, ইয়াত ইম্পৰ্টেণ্ট কথাটো হৈছে এই দুইখন হেলিকপ্টাৰ কোনখন দেশৰ পৰা ক্ৰয় কৰিছে, সেয়া হৈছে USA। ঠিক আছে, ৰিসেন্টলি তাৰপিছত কি হ'ল, আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা স্কিম লঞ্চ কৰিলে। আমি নিশ্চয় এই স্কিমটোৰ বিষয়ে আগৰ ক্লাছতো পঢ়িছো। এই স্কিমটো হৈছে PM সূৰ্য ঘৰ যোজনা, মুফ্ত বিজলী যোজনা, বা এইটোক আমি এইটো কি বুলি ক'ব পাৰো, PM ফ্ৰী ইলেক্ট্ৰিচিটি স্কিম। ইয়াৰ সহায়ত কি কৰিব, দেশৰ 1 কোটি হাউচ হোল্ডত কি কৰিব, ৰুফটপ সোলাৰ পেনেলছ লগাব। ঠিক আছে, এই সোলাৰ পেনেলৰ সহায়ত ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰি পেলাই আমি ডেইলি যোনটো ইলেক্ট্ৰিচিটি বিল দি আছো, সেই বিলটোৰ পৰা অলপ হলেও কি কৰিব পাৰিম, হাত সাৰিব পাৰিম। ঠিক আছে, তাৰপিছত থাৰ্ড নিউজটো হৈছে ইণ্ডিয়াছ লিঅ'পাৰ্ড পপুলেশ্যন ৰাইজেছ টু 13,874। ৰিসেন্টলি কি হৈছিলে, আমাৰ ভাৰতত কিমানটা লিঅ'পাৰ্ড আছে তাৰে এটা সাৰ্ভে কৰা হৈছিলে, আৰু সেই সাৰ্ভে মতে আমাৰ ভাৰতত বৰ্তমান 13,874টা কি আছে, লিঅ'পাৰ্ড আছে। আৰু আটাইতকৈ বেছি লিঅ'পাৰ্ড থকা ষ্টেটখনে হৈছে মধ্যপ্ৰদেশ, তাৰপিছত 2 নম্বৰ মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক। ঠিক আছে, নেক্সট ফৰ্থ নিউজটোলৈ আহিছো। ৰিসেন্টলি ইৰাণে পাৰ্চ 1 নামৰ এখন বা এটা ইৰাণে পাৰ্চ 1 নামৰ এটা ইমেজিনিং ছেটেলাইট লঞ্চ কৰিছে। ক'ত লঞ্চ কৰিছে, ৰাছিয়াৰ পৰা লঞ্চ কৰিছে, আৰু সেই লঞ্চাৰটোৰ নাম হৈছে সোয়ুজ 2.1B। ঠিক আছে, এইটো এটা ল' আৰ্থ অৰ্বিট ছেটেলাইট হয়। এইটো ইৰাণৰ দ্বাৰা লঞ্চ কৰা হৈছে। মনত ৰাখিব, সুধিব পাৰে যে পাৰ্চ 1 ছেটেলাইটটো কোনখন দেশে লঞ্চ কৰিছে, তেন্তে আমি ক'ব লাগিব ইৰাণ। তাৰপিছত টাটা, যোনটো টাটা গ্ৰুপ, সেই টাটা গ্ৰুপে কি কৰিছে, ইণ্ডিয়াছ ফাৰ্ষ্ট ফেব্ৰিকেশ্যন ইউনিট অফ শ্বিপ ফেচিলিটিজ, ভাৰতৰ প্ৰথমটো শ্বিপ যোনবোৰ আমি
বিভিন্ন ধৰণৰ ডিভাইচত ইউজ কৰোঁ চিপছ, সেই চিপছবিলাকৰ ফেব্ৰিকেশ্যন ইউনিট কি কৰিব বনাব, ক'ত বনাব আমাৰ অসমৰ মৰিগাঁও ডিষ্ট্ৰিক্টত, ঠিক আছে, খুব ইম্পৰ্টেণ্ট এইটো। ইয়াৰ লগতে গুজৰাটৰ ধলেৰা আৰু চানন নামৰ এই তিনিটা জেগাত কি কৰিব টাটাই ইণ্ডিয়ান গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত মিলি পেলাই ইণ্ডিয়াৰ প্ৰথমটো ফেব্ৰিকেশ্যন ইউনিট বিল্ড কৰিব, ঠিক আছে, খুবেই ইম্পৰ্টেণ্ট এইটো মনত ৰাখিব। তাৰপিছত ৰিচেণ্টলি 29 ফেব্ৰুৱাৰী দিনাখন ৰেয়াৰ ডিজিজ ডে পালন কৰা হ'ল, ঠিক আছে। আমি সকলোৱে জানো এই বছৰ আমাৰ কি আছিলে লিপ ইয়াৰ আছিলে, আৰু সেই 29 ফেব্ৰুৱাৰী দিনাখনেই কি পালন কৰা হয় ৰেয়াৰ ডিজিজ ডে পালন কৰা হয়। এইখিনি আমি আমাৰ ফেব্ৰুৱাৰী মাহৰ যিমানখিনি ইম্পৰ্টেণ্ট ডেজ আছে এই সকলোবোৰ আমি এটা স্পেচিয়েল ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ। আপোনালোকে সেই ভিডিঅ'টো মই আই বুটনত দি দিম, আপোনালোকে চাই ল'ব। আৰু এই বছৰৰ ৰেয়াৰ ডিজিজ ডেৰ থিমটো ৰখা হৈছে শ্বেয়াৰ ইয়ৰ কালাৰ্ছ। ৰেয়াৰ ডিজিজবিলাক এইবিলাক হয় যোনবিলাক সাধাৰণতে আমাৰ মানুহৰ হোৱা দেখা নাযায়, আৰু ৰেয়াৰ ডিজিজবিলাকৰ মাজতে কিছুমান এনেকুৱা ডিজিজ আছে যোনবিলাকৰ কি হয় কোনো ভেকচিনেশ্যন নাই, যোনবিলাক কি কিয়ৰ কৰিব নোৱাৰি, ঠিক আছে। লাষ্টত গুগলে ৰিচেণ্টলি এটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ প্ৰজেক্ট লঞ্চ কৰিছে, তাৰ নাম হৈছে জেনি AI। আপোনালোকে এনে মনত ৰাখি থৈ দিব, এইটো কেতিয়াবা এক্সামত সুধিব পাৰে যে জেনি AI এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চটো কোনে লঞ্চ কৰিছে, তেনেহ'লে আনচাৰটো হ'ব গুগল। ঠিক আছে তেন্তে আজি কাৰেণ্ট এফেয়াৰ্ছ ছেশ্যনটোত ইমানখিনিয়ে আছিলে। মই আশা কৰিছোঁ আপোনালোকে ছেশ্যনটো ভাল পালে। যদি কিবা ফিডবেক দিব বিচাৰিছে তেনেহ'লে নিশ্চয় কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰে। ঠিক আছে তেন্তে পুনৰ এটা ভিডিঅ'ত নিশ্চয় লগ পাম। থেংক ইউ।